ভিডিঅ' এটা পালোঁ অসমত ৰহিম ৰাজ ইমান প্ৰচাৰ হোৱাৰ বাবে কোনোবা হেনো গায়কে ৰহিম ৰাজক অকণমান বেয়া চকুৰে চাইছে। অসমৰ মানুহবোৰৰ চৰিত্ৰবিলাক এনেকুৱা। কথা এটা হ'ল, ৰহিম ৰাজৰ কণ্ঠ সমগ্ৰ অসমবাসীয়ে বহুত মৰে আঁকোৱালি লৈছে। ইতিমধ্যে প্ৰতিদিন টাইমৰ নিতুমণি শইকীয়াও তেখেতক মাতি তেখেতৰ এটা সাক্ষাৎকাৰ লৈছে। সমগ্ৰ অসমতে ৰহিম ৰাজ এতিয়া চৰ্চিত। কিন্তু দুটা কথা মই ৰহিম ৰাজ ভাইটি যদি মোৰ এই ভিডিঅ'টো চাই আছা, তেতিয়াহ'লে মই দুটা কথা তোমাক কওঁ। এক নম্বৰ কথা, তুমি তোমাৰ নিজৰ সৃষ্টি, যিদৰে তুমি তোমাৰ এটা এলবাম বনাইছিলা মোৰ প্ৰেয়সী হ'বানে তুমি গীতটি, যেনেকৈ তোমাৰ নিজৰ সৃষ্টি, ঠিক তেনেধৰণে নিজৰ সৃষ্টিত তুমি ৰচি নিজে নিজৰ সুৰত গাবলৈ যিমান পৰা সিমান চেষ্টা কৰা। মই মানিছোঁ তোমাৰ পইচা পাতিৰ অভাৱ, পইচা অকণমান লাগিব, কিন্তু সেই বুলিয়ে তুমি যি পইচা হয় অবাবত খৰচ নকৰি এই তোমাৰ নিজৰ যিটো সৃষ্টি, তোমাৰ নিজৰ এটা ভিতৰত মানে এটা ভাৱ আছে ন, যে মই এইবিলাক গান মই লিখি থৈছোঁ, এইবিলাক গান মই ৰচিম গাম, তেনেকুৱা নিজৰ সৃষ্টিত কিছুমান গান আছে তুমি ভাবি থোৱা। সেইবিলাক গান বেছি গুৰুত্ব সহকাৰে লৈ তুমি আগুৱাই আহা। আৰু জুবিনদাৰ গান সকলো গায়কেই গায়, যিমানবিলাক ফেমাছ ছিংগাৰ আছে সকলো ফেমাছ ছিংগাৰে ষ্টেজত জুবিনদাৰ গান নোগোৱা কোনো গায়ক নাই, চবেই গায়। তুমিও গাইছা, মই বেয়া পোৱা নাই, গাবই লাগিব। কিন্তু সেই বুলিয়েই সকলো ষ্টেজতে অকল জুবিনদাৰ গানেই তুমি গাই নিজক প্ৰতিষ্ঠিত কৰিব চেষ্টা নকৰিবা। কাৰণ এইটো হৈছে এটা মানে তোমাৰ নিজৰ যিটো প্ৰতিভা, সেই প্ৰতিভাটো ক'ৰবাত নহয় ক'ৰবাত এসময়ত লুকাই যাবগৈ। গতিকেলৈ মই এইটো ভিডিঅ'ৰ দ্বাৰা তোমাক এইটো জ্ঞাত কৰিব বিচাৰিছোঁ, তোমাৰ যিবিলাক সৃষ্টি আছে, নিজে লিখা সম্পদবিলাক আছে, সেই সম্পদবিলাক লৈ তুমি আগুৱাই আহা। আৰু এসময়ত তুমি আমাৰ অসমত নিশ্চয় এজন সুকণ্ঠ গায়ক হিচাপে প্ৰতিষ্ঠিত লাভ কৰিবা, এয়া মোৰ আশা। আৰু দুই নম্বৰ কথাটো হ'ল, এই যে দেখিছিলা জুবিনদাৰ একদম আত্মীয়, নিজৰ একদম কাষত থকা সিদ্ধাৰ্থ, এই সিহঁতিয়েই জুবিনদাক লুটিপুটি খালে। কিন্তু এনেকুৱা ধৰণৰ কিছুমান মানুহৰ পৰাও তুমি বাচি থাকিবা আৰু তোমাৰ বন্ধুবৰ্গৰ লগত এইবিলাক কথা শ্বেয়াৰ কৰিবা, যাতে তোমাক কোনোবাই বেয়া চকুত দিছে নেকি এইবিলাকৰ পৰা অকণমান সাৱধানে থাকিবা। বেলেগ কথা ক'বলগীয়া একো নাছিলে, ভাবিলোঁ মনতে আহিলে এই কিছুমান ভাৱ, গতিকে মই তোমাৰ আগত কথাটো এই ভিডিঅ'ৰ দ্বাৰাই প্ৰকাশ কৰিলোঁ। তুমি এইকেইটা কথা অলপ মন দি চলিবা। তুমি বাচি থাকিলে আমাৰ শান্তি লাগিব, আৰু তোমাৰ গানৰ সৃষ্টি, নিজৰ সৃষ্টিবিলাক বেছি আগুৱাই আহিলে আমাৰ মনটো খুব উৎফুল্লিত হ'ব আৰু আমি সাহস পাম তোমাক আৰু আগুৱাই নিয়াত। তাকে ক'লোঁ, জয় আই অসম, জয় জুবিনদা। ৰহিম, তুমি ভালে থাকা, তুমি আগুৱাই যোৱা।